সো আজি হৈছে এটা পবিত্ৰ মাঘী পূৰ্ণিমা। তো আজি মাঘী পূৰ্ণিমা উপলক্ষে আমি গৈ আছো আমাৰ ঐতিহাসিক চান্দডিঙা পাগলা বাবা মন্দিৰত। তো আজি খুৰাক আমাৰ পিণ্ডদান কৰা মানে পিণ্ডদান দিয়া হ'ব। তো খুৰাক অলৰেডি আগতে লৈ গৈছে। তো আমি ইফালে মই আমাৰ মানুহজনী আৰু ইফালে আছে আমাৰ দাদা আছে আৰু ইফালে নবু আছে। নবু মুখখন দেখাই দিয়াচোন। ইফালে নবু আছে, আগত বহিছে নবু মাইনা, সৰু মাইনা। আমি গৈ আছো চান্দডিঙা, ঐতিহাসিক চান্দডিঙা পাগলা বাবা আৰু ব্ৰহ্মপুত্ৰৰ কাষত। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু ইফালে আমাৰ চালকোচা কি পেলাই দিলি আৰু আজি আমাৰ চালকোচা পাটানি পিন্ধি এই বহুতে গৈ আছে। চাওক এই যে গৈ আছে। তোমাৰ কথা মনত পৰে আহিলে। আৰু বন্ধুসকল আমি ফাইনেলি চান্দডিঙাত চান্দডিঙা পাহাৰত এন্ট্ৰি মাৰিলো। এয়া চাওক আপোনালোকে দেখিছে এইখনে ষ্টাৰ্ট চান্দডিঙা পাহাৰ। এয়া চাওক গোটেই একদম সেগুন গছৰে ভৰা আৰু মোটামুটি আৰু অলপ পিছত মন্দিৰটো পাম আৰু জাষ্ট পামেই আৰু বেছি দূৰ নাই। আৰু বন্ধুসকল ফাইনেলি আমি আহি পালো চান্দডিঙা পাগলা বাবা মন্দিৰ। এয়া চাওক ঐতিহাসিক মন্দিৰ আহি পালো আমি। ইফালে নহয়, আমি ইফালে ব্ৰহ্মপুত্ৰ নদীত যাম পাপা। ইফালে আমি এইফালে ব্ৰহ্মপুত্ৰ নদীত যাম। আৰু চাওক আৰু মন্দিৰৰ কাম মন্দিৰৰ কাম নিৰ্মাণ হৈ আছে ইফালে। এয়া চাওক আহা মাৰ্বল নেকি? মাৰ্বল আৰু মন্দিৰৰ কাম পুৰা মাৰ্বলৰে বনাই আছে, মাৰ্বলৰে বনাই আছে। চাওক পুৰা মন্দিৰৰ। এয়া চাওক মন্দিৰ বা গোটা মাৰ্বলৰে বনাই আছে। এয়া চাওক মন্দিৰটো পুৰা মাৰ্বলৰে বনাই আছে। এয়া হৈছে আমাৰ ঐতিহাসিক পাগলা বাবা মন্দিৰ। আৰু মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। খুব এটা সুন্দৰকৈ মানে আৰ্ট কৰি আছে মন্দিৰৰ, মাৰ্বল পাথৰেৰে বনাই আছে। আৰু এয়া চাওক আজি এটা পবিত্ৰ দিন আজি ব্ৰহ্মপুত্ৰত সকলো পিণ্ড লৈ আহি আছে। চাওক মই অলপ দৃশ্য দেখুৱাম। চাওক আৰু এয়া ফাইনেলি আমি ব্ৰহ্মপুত্ৰৰ পাৰতে আছো বাৰু। আৰু ওচৰত যাওঁ, আমাৰ খুৰা পিণ্ড ক'ত আছে আমি তাতে গৈ আছো। এয়া চাওক আমাৰ বাবু ডাঙৰ হৈছে, অকলে খোজকাঢ়ি আছে। চাওক এয়া বাবু ডাঙৰ হৈছে। চাওক বাবু জাম কৰিব, ইয়াৰ পৰা জাম কৰা। দেখিছে সি খুবেই ভাল পাইছে। এয়া চাওক এই যে মৌচুম দাদা এয়া চাওক দিয়া এয়া চাওক। তো আমি বন্ধু বান্ধৱীসকল আমি গৈ আছো ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত। আমাৰ পূজা তাতে চলি আছে। চাওক আৰু এয়া চাওক ঐতিহাসিক চান্দডিঙা পাগলা বাবা মন্দিৰ। এয়া চান্দডিঙা পাহাৰখন চাওক, ইয়াত বহুত কাহিনী আছে, হিষ্ট্ৰী আছে ইয়াতে। আৰু চান্দ সদাগৰৰ নাও ডুবি এই চান্দডিঙা আৰু মোটামুটি। আৰু ইফালে আমাৰ খুৰাৰ আজি পিণ্ডদান কৰিব ইয়াতে ব্ৰহ্মপুত্ৰ পাৰত। বহুত পাৰ্টি আহিছে, বহুত মানুহ আহিছে ইয়াতে, সকলো পিণ্ডদান কৰিব ইয়াতে।
বহুত বেলেগ বেলেগ বিভিন্ন জাগাৰ পৰা আহিছে আৰু আমাৰ পুৰা ইয়াতে পূজা পাঠ কৰি আছে মই দেখুৱাই আছো আৰু ইফালে কীৰ্তন হৈ আছে চাওক ইফালে পূজা কৰি আছে হা বাপ আৰু ইফালে চাওক ব্ৰাহ্মণে পূজা কৰি আছে ইফালে আমাৰ বন্ধু লগ পালো সাগৰ ভাই ভটকাৰ পৰা আহিছে কি মানে কি চিন্তা নিয়ে কিবা ওই যে আমার লাগানি আমার প্রভু মানে ভাগবত কথা আমাকে অমৃত কথা শুনেছিল তো ওই প্রভুর লাগানি ছোট ভাইটি তো মারা গেছে তো আজিকা মানে অস্থি ক্ষেপণ করা হল আমার মা গঙ্গার লাগানি পবিত্র ঘাটত পবিত্র আর আজি মাঘী পূর্ণিমার উপলক্ষে আর হ্যাঁ সবাইকে মাঘী পূর্ণিমার শুভেচ্ছা আর মহাবীর শিলারায় জন্ম জয়ন্তী 514তম জন্ম জয়ন্তী শিলারায় তো সবাইকে শুভেচ্ছা থাকিল বড়িয়া শিলারায় দিবসের এরকম করে যাতে আমার বীর গাথা বীর মহাপুরুষের নাম যাতে সদাই থাকে তো তারে কামনারে সবাইকে জয় মহাবীর শিলারায় জয় শ্রীরাম বড়িয়া সুন্দর প্রসাদ না আজি আমি অলপ নাওরে শেলরে আমি অলপ ঘূৰিম তো সেইকাৰণে মই চেলত ঠিক কৰিব গৈ আছা উঠিছে আহ আর এইফালে চাওক আমার হিরো ব্রহ্মপুত্রত গা ধুলে চাওক আর এইফালে গা ধুই আছে আমার ভাতিজি সকলে চাওক আমার লরা পুরা ব্রহ্মপুত্র এনজয় করে আছে চাওক আর এইফালে চা আমার হিরোয়ে পুরা ব্রহ্মপুত্র গা চা ধুই কাপড় পিন্ধি আছে চা আমার গা ধুইছি ই অকলে দাউৰি যায় ব্রহ্মপুত্ৰত গা ধুব চা না হিরো এইবোৰ কাপোৰ চাপোৰ পিন্ধি আছে আমাৰ পূজা পাঠ হলে বাৰু হ্যাঁ লাগে ভাসে দিয়ালে এয়া চাওক আমাৰ পূজা হৈ গ'ল এতিয়া কলে গা ধুই আছে চাওক সো আমাৰ ফাইনালি খুৰাৰ অস্থি ক্ষেপে খোৰা হ'ল আমাৰ এতিয়া যাব ওলাইছো আমি গোটেইখিনি ঐ আই সো আই হৈছে সো আমাৰ হৈ গ'ল পূজা পাঠ এতিয়া আমি মন্দিৰত যাম তাতে গৈ আমি যি আমাৰ ভোগ দৈ চিৰা নেকি আনি ইফালে অলপ মা মনসা মন্দিৰ অলপ সেৱা এটা কৰি আহক সেৱা কৰিলি না মায়া ভণ্টিয়া কথাখানে এতিয়া মা মনসা মন্দিৰ সেৱা কৰিবি চ মা মনসা মন্দিৰ যে এয়া চাওক এয়া মা মনসা মন্দিৰ আগত খোলালে হ'ব চেণ্ডেল এই যে মোৰ ল'ৰা গৈছে সেৱা কৰিব জয় মা মনসা
মন্দিৰতে আমি খোৱা দোৱাখিনি ইয়াতে কৰি আছো এয়া চাওক বিজুতা বছেক দে বছ এইফালে আমাৰ খোৱা দোৱা আৰম্ভ হৈছে দৈ চিৰা আজি জানে আমি পূজা কৰিলোঁ যাৰ কাৰণে আজি দৈ চিৰা হৈ আছে ইফালে চিৰা গুৰ মিঠাই আৰু বাছ দুইটা দি আছে ইফালে জেন্টছ টিম ইফালে লেডিজ টিম বঢ়িয়া দে আৰু এইফালে চাওক কিউট মাইনা ইফালে চাওক মাইনাৰ আটাৰ আজি অস্তি গংগাত উটুৱাই দিয়া হ'ল না পূজা কৰা হ'ল আমি এতিয়া দৈ চিৰা খাই আছো মন্দিৰত ফাইনেলি আমি যাবৰ হ'ল এই আমাৰ পূজা পাঠ হৈ গ'ল এতিয়া আমি যাব ওলাইছো আগতে গাড়ীত 4জন মানুহ আছে এটা বাঢ়িলে এইফালে চাওক এজন বাঢ়ি গ'ল এজন মানুহ বেছি হৈ গ'ল কৰা হ'ল বাবু কেইটা ছেড়ে যাম নাকি চাওক